নমস্কাৰ আপোনালোকে চাই আছে এজেড টাইম অসম মই আপোনালোকৰ হৈতে আবুল কালাম আজাদ এবাৰ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ অসমৰ ডিটেনশন কেম্পত আবদ্ধ থকা 17 বিদেশীক তুৰন্ত প্ৰত্যৰ্পণ কৰক অৰ্থাৎ এবাৰ কেন্দ্ৰীয় চৰকাৰক সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা দিছে আদেশ অৰ্থাৎ নিৰ্দেশ প্ৰদান কৰা হৈছে অসমৰ ডিটেনশন কেম্পত বন্দী থকা 17 বিদেশীক তুৰন্তে প্ৰত্যৰ্পণ কৰক অৰ্থাৎ এবাৰ কোৱা হৈছে দুমাহৰ ভিতৰত চৰকাৰক প্ৰত্যৰ্পণ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এছ আকা উজ্জ্বল ভূঞাৰ বিচাৰপীঠত অনন্তকাল ধৰি এজন বিদেশীক ডিটেনশন কেম্পত আবদ্ধ কৰি ৰাখিব নোৱাৰে ইয়াক কোৱা হৈছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা অৰ্থাৎ অনন্তকাল জৰা এজন বিদেশীক ডিটেনশন কেম্পত আবদ্ধ কৰি ৰাখিব নোৱাৰে হে অসমৰ ডিটেনশন কেম্পত 17 বিদেশীক তুৰন্তে প্ৰত্যৰ্পণ কৰক এইদৰে সুপ্ৰিম কোৰ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হৈছে অৰ্থাৎ আদেশ দিয়া হৈছে আজি দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এবাৰ অভিভাৱকসকলৰ বাবে গুৰুত্বপূৰ্ণ এটা আপডেট জিলা শিক্ষা বিষয়ালয় সমগ্ৰ শিক্ষাৰ প্ৰেৰণ কৰিছে জৰুৰী জাননী অৰ্থাৎ জিলা শিক্ষা বিষয়ালয় এবাৰ সমগ্ৰ শিক্ষা বিভাগে সমগ্ৰ শিক্ষা অৰ্থাৎ যি আমাৰ এক নতুন শিক্ষা নীতি হৈছে সেই সমগ্ৰ শিক্ষা নীতি তৰফৰ পৰা জাৰি কৰিছে জৰুৰী জাননী আৰু সেই জাননীত আছে মোবাইল নম্বৰ আপডেট অৰ্থাৎ শিক্ষা সেতু যি পৰ্টেল আছে সেই শিক্ষা সেতু পৰ্টেলত প্ৰতিগৰাকী অভিভাৱকে দিব লাগিব মোবাইল নম্বৰ আপডেট যদি আপুনি এতিয়া দিয়া নাই তেন্তে আপুনি শিক্ষকৰ ওচৰত গৈ বা প্ৰধান শিক্ষকৰ ওচৰত গৈ তাতে শিক্ষা সেতু নামৰ এটা এপ আছে তাতে গৈ আপোনালোকৰ মোবাইল নম্বৰখন আপডেট কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আৰু 28 মেৰ পূৰ্বে এই কাম কৰিব লাগিব বুলি জাননী জাৰি কৰা হৈছে 28 মেৰ ভিতৰত আপডেট কৰিব লাগিব মোবাইল নম্বৰ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব মোবাইল নম্বৰ অৰ্থাৎ 28 মে অৰ্থাৎ মে মাহৰ 28 তাৰিখৰ আগতে শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব আপোনালোকৰ মোবাইল নম্বৰ আজিৰ দিনটোৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাহুল গান্ধীৰ মন্তব্য 4 জুলাইত 8,500 টকা প্ৰতিগৰাকী দুখীয়া মহিলাৰ একাউণ্টত সোমাব এবাৰ ৰাহুল গান্ধীৰ বৃহৎ মন্তব্য ইয়াৰ পিছত প্ৰতি মাহৰ 1 তাৰিখৰ একাউণ্টত এই পৰিমাণৰ ধন সোমাব আৰু আমেথিত ৰাহুল গান্ধীৰ ঘোষণা এই বছৰৰ 4 জুলাইত 8,500 টকা একাউণ্টত সোমাব ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে ইয়াৰ পিছত প্ৰতি মাহে 1 তাৰিখে একাউণ্টত এই পৰিমাণৰ ধন সোমাব অৰ্থাৎ আমেথিত ৰাহুল গান্ধীৰ মন্তব্য এই বছৰৰ 4 জুলাইত 8,500 টকা একাউণ্টত সোমাব অৰ্থাৎ 4 জুনৰ পিছত 1 মাহ পিছতেই আপোনালোকৰ একাউণ্টত সোমাব প্ৰতিগৰাকী দুখীয়া মহিলাৰ একাউণ্টত সোমাব 8,500 টকা এবাৰ আহিছে আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ ভয়াৱহ খবৰ কেন্সাৰৰ কাৰক বহিৰাষ্ট্ৰত নিষিদ্ধ ভাৰতীয় মছলা এবাৰ নেপালেও ভাৰতীয় মছলা বেন কৰিছে কিয় বেন কৰিবলগীয়া হল মছলা হবিকে মই আপোনালোকক কৈ আছো ভাৰতীয় দুই মছলা অৰ্থাৎ দুটা কোম্পানীৰ মছলা কেন্সাৰৰ কাৰক বুলি বহিৰাগত ৰাষ্ট্ৰসমূহে দাবী কৰিছে আৰু এই মুহূৰ্তে বন্ধ কৰা হৈছে সিংগাপুৰ আদিকে ধৰি নেপালে এইবাৰ বেন কৰিছে ভাৰতীয় মছলা অৰ্থাৎ ভাৰতীয় যি খাদ্যত আমি মছলা ব্যৱহাৰ কৰো এই মছলা বেন কৰিছে বহিৰাগত ৰাষ্ট্ৰসমূহে অৰ্থাৎ ভাৰতীয় মছলা কেন্সাৰৰ কাৰক বুলি দাবী কৰি বেন কৰিছে ভাৰতীয় মছলা দুটা কোম্পানীৰ এবাৰ মছলা বেন কৰিলে নেপালেও এবাৰ বেন কৰিছে মছলা যেহেতু কেন্সাৰৰ কাৰক বুলি কৈছে আৰু বেন কৰি দিয়া হৈছে মছলা সো আজি ভিডিও ইমানে আছে ভিডিওটো আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব আৰু ভিডিওটো যিমান পাৰি ইমান বেছি শেয়াৰ কৰি দিব আজিলৈ ইমানে থ্যাংক ইউ জয় অসম।